আৰু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি মোৰ ক্ষেত্ৰত মই কৈছোঁ ৰৈ ৰৈ বিনালে শ্বুটিং কৰি আছে বিশ্বনাথ চাৰিআলিত মই আৰু মোৰ মিছেছ আমি গৈ আছোঁ আমি থিয়েটাৰ আছে অৰুণাচল বৰ্ডাৰ আমি সেইফালে যামগৈ জুবিনে মোক ক'লে তহঁতে এইফালে যাওঁ যদি বিশ্বনাথ চাৰিআলিত ঘাটতে মোৰ শ্বুটিং চলি আছে মই হ'ব দে মই সোমাই যাম মোৰ তেতিয়া সাংঘাতিক জ্বৰ জুবিনে নৈপাৰ শ্বুটিং কৰি আছে কৰি থাকোঁতে মই জাষ্ট মোৰ জ্বৰ উঠিছে মই কাঢ়িছোঁ মই বেছি ঠাণ্ডালৈ যোৱা নাই যিহেতু মোৰ গধূলি শ্ব' আছে সি কেনেবাকৈ কথাটো গম পালে আহি কথা পাতি পাতি এবাৰ মোৰ মূৰত হাত দিয়ে এবাৰ ডিঙিত হাত দিয়ে মূৰত হাত দিয়ে মই হ'ব দে তই শ্বুটিং কৰচোন যোৱাৰ সময়ত সি তাৰ ফেৰিঞ্জাইটিছ অলপ প্ৰব্লেম আছে মোৰো ছেইম প্ৰব্লেম সি এটাই মেডিচিন আছে তাৰ সেই মেডিচিনটো সি মোৰ সেইটো সি মোক হাতৰ মুঠিত সোমোৱাই এইটো লৈ যা তোৰ শ্ব' আছে তই মোৰ শ্ব' নাই নহয় তোৰ শ্ব'ত ভালকৈ থাকিব লাগিব কেয়াৰিং আৰু সেই মানুহজনক সেনেকৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল মই কৈছোঁ অসমৰ ৰাইজে কিন্তু এতিয়াও ক্ষমা নকৰে সিদ্ধাৰ্থ শৰ্মা সি জানে জুবিনৰ মই আছোঁ ডক্টৰ হিতেশ বৰুৱাই বাৰেপতি কৈছে যে এই মানুহজনক কিন্তু মেডিচিন টাইমমতে দিব লাগিব ভালকৈ ৰেষ্ট ল'ব দিব লাগিব খুৱাব লাগিব ভালকৈ আৰু পানী জুই সিদ্ধাৰ্থ পানী জুই এই দুটা শব্দ কেয়াৰফুল আৰু সি গৈ তাৰ লগত এনেকুৱা এটা অৱস্থাত পেলাই দিলে যিটো মানুহ এটা যোৱাৰ আগদিনা মোৰ লগত যেতিয়া কথা পাতিছে সি ভাগৰুৱা মই কৈছোঁ তই ইমান ভাগৰি পৰিছ কিয় কি হৈছে তই এনেকৈ কেনেকৈ কাম কৰিবি তই অলপ ৰেষ্ট নলওঁ কি নাই মই কাম কৰিব লাগিব বহু তই জানে মোৰ এটা ব্ৰেইনত কিমান কাম চলি থাকে কিজানি সি জানিছিল যে মই সোনকালে মোৰ কামখিনি শেষ কৰিব লাগিব আৰু গুচি গ'ল মই ক'লোঁ এই দুজন ব্যক্তি মই এটা কথাই কওঁ যে ইমান কেয়াৰিং হৈ দেখুৱাই সেই সিহঁতৰ হাততে আজি জুবিন নোহোৱা হৈ গ'ল সিদ্ধাৰ্থ মই অসমৰ ৰাইজক কিন্তু জবাব দিব লাগিব তোমালোকে কিন্তু ইমান সহজ নহয় অসমৰ ৰাইজক হিয়াৰ আমঠু এজন ব্যক্তি যে আমিতো জুবিন গাৰ্গৰ ওচৰত একোৱেই নহয় শিল্পী বুলি ক'লে মহান যাক মই কওঁ মই যেতিয়া জুবিনৰ ওচৰত বহি থাকোঁ যে যি নিজৰ কথা অকণোৱে চিন্তা নকৰিলে আজি যদি স্বাৰ্থপৰ হোৱা হ'লে সি পইচা ল'লেহেঁতেন নৰ্থ ইষ্টৰ নিজৰ কথা নাই পানীত নাযাওঁ মই নাই যোনে যি কয় সেইফালেই গুচি যায় বিনা পইচাত গ'ল সি নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা আৰু এনেকৈ নাইকিয়া হোৱাটো মই অসমৰ ৰাইজে কেতিয়াও নামানে জবাবদিহি হ'বই লাগিব তোমালোকে কি হৈছে কি নহৈছে মোৰ বেয়া লাগে তই যদি ইমানে তোৰ সাহস আছে তে তই তাৰ যেতিয়া চিতাত উঠাই দিলে তাক জ্বলাই দিলে তাৰ আগত তহঁতে এটাটো কিবা ক